বন্ধু বান্ধৱীসকল, মই আগতে আপোনালোকক কৈছিলোঁ যে আমাৰ এই কাপোৰবোৰ ইমান ধুনীয়া নুনি কটন কাপোৰবোৰ, এয়া হৈছে নুনি কটন কাপোৰ, দীঘেই পদ্মিনী সূতা, বাণী নুনি সূতা। এই কাপোৰবোৰ কেনেকৈ তৈয়াৰ কৰা হয়, প্ৰত্যেকটো ভিডিঅ'তে মই কৈ আছোঁ। মাটিশালত তৈয়াৰ কৰা হয়। মাটিশালত কেনেকৈ বনোৱা, মাটিশাল মানে কি আৰু কিহেৰে বনোৱা হৈছে, কেনেকৈ এই কাপোৰবিলাক তৈয়াৰ হয়, এই ভিডিঅ' দেখাবৰ কাৰণে আজি আহিছোঁ আপোনালোকক। কাপোৰ কেনেকৈ বনাই আছে আৰু ছোৱালী সৰু সৰু আমাৰ ভণ্টিহঁতে স্কুল কলেজত পঢ়ি থকা ছোৱালীবিলাকে ক্লাছ 9, 10 এনেকৈ পঢ়া ছোৱালীবিলাকেও বনাব পাৰে। এই আমাৰ মিচিংসকলৰ, মিচিং জনগোষ্ঠীৰ সকলো নাৰীয়ে এই কাপোৰ, ধুনীয়া ধুনীয়া কাপোৰ, হাতে বচা কাপোৰবোৰ তৈয়াৰ কৰিব পাৰে। গতিকে এই কাপোৰবিলাক তৈয়াৰ কৰিব যাওঁতে কি কি বস্তুৰ প্ৰয়োজন হয় আৰু কেনেকৈ কাপোৰটো বনোৱা হয় আৰু কিহত বনোৱা হয়। আমাৰ মিচিংসকলে চাংঘৰত বসবাস কৰে আৰু চাংঘৰৰ তলতহে এই কাপোৰবিলাক বনোৱা হয়। কিয়নো বাঁহৰ 4টা খুঁটা এই কাপোৰটোৰ কিবা শালটো কেনেকৈ বনোৱা হয়, এই শালটো বাঁহৰ 4টা খুঁটা দি এই শালটো প্ৰস্তুত কৰা হয়। গতিকে এই শাল কেনেকৈ তৈয়াৰ কৰা হৈছে আৰু কেনেকৈ কাপোৰবিলাক বনাই আছে, এইটো ভিডিঅ' দেখাম বুলি আপোনালোকক মই আহিছোঁ আজি। আৰু এই আপোনালোকে গম পাইছে চাগে, থাম্বনেইল চাই, থাম্বনেইলতে দেখুওৱা হৈছে কাপোৰবোৰ মাটিশালত কেনেকৈ তৈয়াৰ কৰা হৈছে। আৰু কাপোৰবোৰ অকণমান দাগ, কিছুমান কাপোৰৰ দাগ হয়, অকণমান লেতেৰা হয়। কিয় কাৰণে হয় এতিয়াহে গম পাইছে আপোনালোকে, এতিয়া চাব পাব কিয় হয়। চাংঘৰ তলত বনায়, তেতিয়া কুকুৰা গছকি দিয়ে, অকণমান তেতিয়া দাগ হয়। কিন্তু মাটিশালত বনোৱা কাপোৰবিলাক কিবা এটা নহ'লে কিবা এটা ৰাখিবই, নহয় জানো। নহ'লে মেচিনত প্ৰডাক্ট কৰা বস্তুটো মিহি বেছি হ'ব, ধুনীয়া হ'ব। কিন্তু আমাৰ মাটিশালত তৈয়াৰ কৰা কাপোৰবিলাকৰ অকণমান হ'লেও অকণমান কিবা এটা হয় আৰু এয়া তথাপিতো আজি কাপোৰ কেইটামান দেখুৱাম আপোনালোকক। এয়া প্ৰথম কাপোৰ হৈছে আপোনাৰ খুবেই ধুনীয়া। এয়া হৈছে দীঘেই বটল গ্ৰীণ পদ্মিনী সূতা, বাণী নুনি সূতা, মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে ফুলবোৰ। গতিকে মিচিং ষ্টাইল প্ৰডাক্ট হৈছে। মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। এয়া আছিলে চাদৰখন আৰু ইয়াৰ মেখেলাখন হ'ল, চাদৰখন দেখুৱালোঁ, মেখেলাখন হৈছে এয়া। গতিকে এই কাপোৰবোৰ কেনেকৈ তৈয়াৰ কৰা হয়, এই বস্তুটো মই দেখুৱাম বুলি আজি আহিলোঁ। কাপোৰ কেইযোৰ মই চাই লওঁ আপোনালোকে। এয়া আছিলে বটল গ্ৰীণ, এয়া মেখেলাখন, তাৰপিছত এয়া ব্লাউজ পিচ আৰু কি বুলি ক'লে, ছাইড পাৰি। এতিয়া চাওঁ বন্ধুসকল, আপোনালোকে গম পায় কাপোৰবিলাক যদি পচন্দ হৈছে, ৰমা পাও মোবাইল নম্বৰ যেনেকৈ 9101647653 নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। এই নম্বৰতে আপোনালোকে হোৱাটছআপ চাব পাৰিব আৰু মোক ডাইৰেক্ট ফোন কৰি কথা পাতিব পাৰিব। গতিকে আৰু চাওঁ আমি এইফালে অকণমান চাওঁ। এয়া দ্বিতীয়খন যোৰা হৈছে আপোনাৰ হাজাৰ কালাৰ, দীঘেই হাজাৰ কালাৰ পদ্মিনী সূতা, বাণী নুনি সূতা, মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া হৈছে। গতিকে এয়া আছে চাদৰখন। এয়া হ'ল আপোনাৰ, এয়া চাওক, এয়া ছাইড পাৰি আৰু ব্লাউজ পিচ। তাৰপিছত আহিলে আপোনাৰ মেখেলাখন। এয়া হ'ল মেখেলা। গতিকে একেবাৰে ধুনীয়া হৈছে কাপোৰবোৰ, হাজাৰ কালাৰ। গতিকে এই কাপোৰবোৰ, এয়া হৈছে আপোনাৰ অৰেঞ্জ কালাৰ, দীঘেই অৰেঞ্জ কালাৰ পদ্মিনী সূতা, বাণী নুনি সূতা। এই ডিজাইনটো অকণমান চিম্পুলকৈ বনোৱা হৈছে। গতিকে এই কাপোৰবিলাক সঁচাকৈ খুব ধুনীয়াকৈ তৈয়াৰ কৰা হয়, আমি মাটিশালত বনোৱা হয়। আৰু এইবোৰ বনাব যাওঁতে কি কি প্ৰয়োজন হয় আগতে ক'লোঁ। গতিকে এয়া আছিলে চাদৰখন দেখুৱালোঁ, এয়া আছিলে ছাইড পাৰি আৰু ব্লাউজ পিচ, চাউথ পাৰি ব্লাউজ পিচ। এয়া হ'ল আপোনাৰ মেখেলা, এয়া আছিলে মেখেলাখন। গতিকে এনেকৈ ধুনীয়া ধুনীয়া কাপোৰবিলাক খুব ধুনীয়াকৈ তৈয়াৰ কৰা হয়। কেনেকৈ তৈয়াৰ কৰা হয়, কেনেকৈ বনোৱা হৈছে, সকলো সবিশেষ আপোনালোকক জনাই থাকিম। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। এই আছিলে আপোনাৰ কফি কালাৰ পদ্মিনী সূতা, দীঘেই বাণী নুনি সূতা। এয়া ফুলবোৰ চাওক, মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে। এয়া চাদৰখন। এয়া হ'ল আপোনাৰ ব্লাউজ পিচ আৰু
সাইড পাৰি এয়া হ'ল আপোনাৰ মেখেলাখন এয়া মেখেলা গতিকে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰবিলাক প্ৰডাক্ট হৈ আছে আমাৰ মিচিংসকলৰ এই আমাৰ কণ কণ এই বন্তি বাইদেউ মাহঁতে এই কাপোৰবিলাক তৈয়াৰ কৰে গতিকে আমি আমাৰ কাপোৰবিলাক খুবেই ধুনীয়া হয় তেওঁ মাটিৰত তৈয়াৰ কৰা হয় তথাপিতো মানুহে কয় মেচিনত বনোৱা যেন লাগে বুলি কয় এয়া হৈছে ক্ৰীম কালাৰ ফুলটো খুবেই ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছে মাল্টি কালাৰ ফুলে এয়া হৈছে ক্ৰীম কালাৰ চাদৰখন দেখুৱালোঁ ডিঙি ক্ৰীম কালাৰ পটমিনী সূতা বাণী নুনী সূতা খুবেই ধুনীয়া হৈছে গতিকে এইবোৰ হৈছে আপোনাৰ এয়া হৈছে মেখেলাখন খুবেই ধুনীয়া হৈছে এয়া মেখেলা এয়া হ'ল আপোনাৰ চাইড পাৰি আৰু চাইড পাৰি ব্লাউজ পিচ গতিকে এনেকৈ ধুনীয়া ধুনীয়া কাপোৰবিলাক তৈয়াৰ কৰা হয় বহুত ধুনীয়াকৈ গতিকে আমাৰ বোৱনীসকলক আমি সদায় সন্মান জনাব লাগিব আৰু প্ৰত্যেকজন মানুহে সকলো জনজাতিৰ লোকসকলে এই কাপোৰবিলাক কেনেকৈ তৈয়াৰ কৰিব লাগে শিকিব লাগিব আৰু আমি কাপোৰ বনাব লাগিব এনেকৈহে আমাৰ উঠি অহা চামসকলক আমি এটা শিক্ষা দিব লাগিব আমি কি কৰি জীয়াই থাকিব লাগিব অকল চাকৰি বিচাৰে নহ'ব গতিকে এইবিলাক কাম কাজ কৰি কাপোৰ প্ৰস্তুত কৰি তৈয়াৰ কৰি আমি আমাৰ অসমখনক আগুৱাই লৈ যাব লাগিব গতিকে সকলোৱে চাই থাকিব ভিডিঅ' শেষ নকৰিব শেষলৈকে চাই থাকিব মই দেখুৱাম আপোনালোকক কাপোৰ কেনেকৈ বনোৱা হয় Orang kami sing regam nolak pun tergab langka, saya konen kediri saya, mulu missing omak kediri saya, angum ko ba sumdaru exam saya, bulu pori ladung. 9, 10 no pori gela kiman dunia ke bulu exam sumdaru ne, semua papung bulu niti adokom mulu kangkai super lagi ye, pori nu mula porol dutom no hoba, ekon sumkai super lagi ye, sumjo per lagi ye, mulu missing exam sumjoru pae, ekuma mulo ane apa bay amang ba ngeluk aywato kena gerung, ekam sumgin mari amang lata kamu kotu. এখানে সংখ্যা চুপ লাগিয়ে অনেক সমগেলা মুলুক মিসিং সমাজম আইব কুপ লাগিয়ে মুলুক গড়া কহনি আলো মুলুক মিসিং বজারং সিসানে গতি মুলুক কানি কিদারছে অপান গামনা দুং গতিকে মুলু মিরেম পয় বাইনা এর গের পয় একে সমতা সোলা দফ লাগিয়ে একে সমনেন গেলা মুলু কাঙ্কান পয় মুলুক পয়নান আৰু ব্যৱস্থা কৰিব লাগিব আনাবোৰ মাকাব লাগিব আৰু এন গায়ে নিজৰ জাতীয় সংস্কৃতি আমি মুলু বচাই ৰাখিম আৰু মুলু অৰক মানে কগেল আহিম মুলু Mulu komasam, misi komasam, ayo pegang kamera soli bola ayam na, nguapum kumdal lurung, nolapum yang sumgai sulangka, kalau bulu saya ke konen kiri sampai sumpel lagi tu, ngolangkanya konen kiri kapan sumda dulu, nol video miskin apa katila dulu langka, aja umlo kangkilai. Hi guys, good evening. মই আপোনালোকক কৈছিল যে আমাৰ মিচিং মানুহে কেনেকৈ কাপোৰ বনায় আমাৰ কাপোৰবিলাক মাটি হালত বোৱা কাপোৰ আমি কওঁ যে উইভিং হালত বা মেচিনত বোৱা কাপোৰ নহয় আমাৰ ছোৱালীসকলে বা আমাৰ আইতা বা আমাৰ বাইদেউসকলে দুখ ত্যাগ কৰিব পাৰে কিয় কাৰণে নিজৰ ঘৰটো হুকেৰে চলাবৰ কাৰণে এমুটি কাবৰ কাৰণে এই ছোৱালীহঁতে চাওক ইহঁতে পঢ়ি আছে পঢ়ি ছোৱালী এজনীয়ে পঢ়ি থকা এজনী ছোৱালীয়ে চাওক এই কাপোৰ হাতে বনাইছে চাওক এই কাপোৰবিলাক হাতে বনাইছে গতিকে এইবিলাক ছাত্ৰ কিছুমান ছোৱালীয়ে কি কৰে মই পঢ়া ছোৱালী বুলি ষ্টাইল কৰি ফুৰিব এই ছোৱালীবিলাকে কি কৰে মানুহৰ জীৱন কেনেকৈ আমি উন্নতি পথত আগবাঢ়িব পাৰিম তাৰ কাৰণে আমাৰ এয়া চাওক ছোৱালীসকলে কি ধুনীয়াকৈ কাপোৰ বনাই আছে আপোনালোকে কয় আমাৰ মিচিং কাপোৰবিলাকে লেতেৰা বুলি কিয় লেতেৰা নহ'ব মাটিয়ালত বোৱাৰ কাৰণে কুকুৰা গছকিব ইয়াত গাহৰি গছকিব ছাগলী গছকিব গতিকে অকণমান লেতেৰা হ'বই কিয়নে এই যদি নাথাকে তাতে মিচিঙৰ মাটিয়ালত বোৱা কাপোৰ নহয় বুলি কয় গতিকে মিচিঙৰ মাটিয়ালত বোৱা কাপোৰবিলাকত অকণমান হ'লেও অকণমান কি হয় লেতেৰা হ'বই নে কি আৰু তোমালোকে কি ভাল লাগিছেনে কি কাপোৰ বনাইছা নুনি কটন হা এইটো লাজ নকৰিবা ভাল কাম কৰাৰ এটা ভাল কাম কৰোঁতে কেতিয়াও লাজ কৰিব নাপায় এয়া হৈছে আপোনাৰ দিগে পটমিনী সূতা এয়া দিগে পটমিনী সূতা বানি ইয়াতে কি বৈছে নুনি নহয় জানো নুনি সূতা এইটো কি বুলি কয় পাকচাংগামী এইটো পাকচাংগামী বুলি কোৱা হয় এইটো বাঁহেৰে তৈয়াৰ কৰা এইবোৰ হৈছে বাঁহেৰে এই কুটা দেখিছে নাই কুটা এয়া কি কাঠেৰে বনোৱা খুব সুন্দৰ কৰি বনাইছে এই চাংঘৰৰ তলে তলে আমি কি কৰোঁ এই কাপোৰবিলাক বনাওঁ ৰছী পাকচাংগামী ক'ব এই চা কি ধুনীয়া বনাই আছে এইটো পুলটো চা এই হাতে বোৱা এইবোৰ হাতে এইটো চা বে বুলুকা বাঁহৰ লাঠি কেইটামান দিছে এই পুলটোৰ কাৰণে হা কিমান ধুনীয়া
মই কি কৈছোঁ ঘৰৰ চাঙে চাঙে তলি আছে আপোনালোকে ভাবিছে নেকি এই ৰমা পাই ভিডিঅ' বনাওঁ আমি ভিডিঅ' কষ্ট কৰোঁ আমি ভিডিঅ' বনাওঁ কিয় মানে সঁচা কথাটো দেখাবৰ কাৰণে আমি লাজ নকৰোঁ চাংবোৰত তলতে ঘূৰি আছোঁ দেখিছ নাই এই কাপোৰ দেখাবৰ কাৰণে আপোনালোকে ভাবিছে কাপোৰ কেনেকৈ তৈয়াৰ কৰা হয় এয়া চাওক এই অৰেঞ্জ কালাৰ এইযোৰ আছে অৰেঞ্জ কালাৰ ইয়াত মাটিয়ালত বনাই আছে পুলবিলাক ইয়াত পুল বনোৱা এই বাঁহৰ লাঠি কেইটামান কাটি এইটো পুলটো পাকচাং আমি এই পুলবিলাক বনাবৰ কাৰণে এইটো তৈয়াৰ কৰা হৈছে গতিকে আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আমাৰ কাপোৰ কেনেকৈ তৈয়াৰ কৰা হয় মিচিং কাপোৰবিলাক মাটিয়ালত কেনেকৈ বনোৱা হয় এই কাপোৰ মই দেখুৱাম বুলি বহুত দিনৰ পৰা আপোনালোকক ভাবি আছিলোঁ আজি আহিছোঁ দেখুৱাইছোঁ আপোনালোকে চাব কিদৰে আমি কাপোৰ তৈয়াৰ কৰোঁ কেনেকৈ প্ৰস্তুত কৰোঁ এই কাপোৰবিলাক বনাই এই আমাৰ ছোৱালীহঁতে কলেজ পঢ়িছে স্কুল গৈ আছে এই এটকা দুটকা কমাই এই টকাৰে আমি উপাৰ্জন কৰি আমি জীৱন যাপন কৰি আছোঁ বুজা নাই কিয়নো আমি দুখীয়া সমাজত বসবাস কৰা মানুহ আমাৰ নৈ কাষৰীয়া জেগাত আমি ডাঙৰ দীঘল হৈছোঁ গতিকে এই চাংঘৰ তলতে সেই কাপোৰবিলাক বনোৱাৰ কাৰণে কাপোৰবিলাক অকণমান লেতেৰা হয় গতিকে আপোনালোকে যদি অচা মাটিয়ালত বোৱা কাপোৰ যদি বিচাৰে তেতিয়াহ'লে অকণমান হ'লে অকণমান দাগ থাকিব এই দাগটো আপোনালোকে যাতে ক'ব নালাগে বেয়া বুলি নহয় জানো কিয়নো এনেকৈ তলত বনালে অলপ কিবা এটা অলপ লেতেৰা হ'বই নহয় জানে গতিকে কোনোবা যদি নতুনকৈ আহিছে ৰমা পাও ইউটিউব চেনেলত প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু ৰমা পাও নতুন ডিজাইনৰ কাপোৰ দেখুৱাই থাকিম আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত ৰমা পাওৱে সদায় অৰিজিন কাপোৰে দিয়ে নহয়নে ঠিক আছে শেষলৈ চাই থাকিব আপোনাক দেখুৱাই থাকিম নতুন ডিজাইনৰ কাপোৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত